নমস্কাৰ। যিহেতু আজি সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচন চলি আছে আজিৰ দিনটোত, গতিকে সমূহ অসমবাসীক মই নমস্কাৰ জনাইছোঁ দ্য নিউজ প্লাছ এই চেনেলটোৰ যোগেদি। যিহেতু অসমৰ বিভিন্ন ভোট চেণ্টাৰত বৰ্তমান ভোট চলি আছে, ঠিক তেনেকৈ কচুমাৰী এই খনিকৰ এই ভোট চেণ্টাৰতো বৰ্তমান ভোট চলি আছে, ভোটদান কৰি আছে ৰাইজে। বিভিন্ন জনৰ মনৰ প্ৰাৰ্থীসকলক ভোটাধিকাৰ দি তেওঁলোকক জয়ী কৰাৰ যি মানসিকতা প্ৰত্যেকৰে আছে সমগ্ৰ অসমতে। ঠিক তেনেকৈ মই ইয়াত আছো, ইয়াতে মহিলা কেইগৰাকীমান আছে, মই সুধিব আছো। বাইদেউ আপুনি কওকচোন, ভোটটো আচলতে কি কাৰণে আপোনালোকে ভোট প্ৰদান কৰিছে? যিহেতু আমি এজন ভাৰতীয় নাগৰিক, সেইটো কাৰণে আমাৰ নাগৰিকত্ব যিটো অধিকাৰ আছে, সেইটো কাৰণে আমি ভোটটো দি আমাৰ নাগৰিকত্বটো সাব্যস্ত কৰিবৰ কাৰণে আমি আজি আগবাঢ়ি আহিছো। সুন্দৰ। এনে কেনেকুৱা প্ৰাৰ্থী নে পাৰ্টি? দুটা কথা আছে, পাৰ্টি আৰু প্ৰাৰ্থী। আপুনি কোনটোক নিৰ্বাচন কৰিব? প্ৰাৰ্থীক নিৰ্বাচন কৰিব নে পাৰ্টীক কৰিব? মই প্ৰাৰ্থীজনকহে প্ৰকৃততে যিজন উপযুক্ত বুলি ভাবো সেইজনকে আমি ভোটটো দি জয়যুক্ত কৰিম বুলি আগবাঢ়ি ওলাই আহিছো। ধন্যবাদ। এখেতে সুন্দৰ কথা কৈছে। যিহেতু পাৰ্টি আৰু প্ৰাৰ্থী দুটা আছে, আমাক পাৰ্টি নালাগে, আমাক প্ৰাৰ্থী লাগে, যাৰ কাৰণে আমাৰ কাম হ'ব। যদিও উপযুক্তভাৱে তেখেতসকলকে দিব। গতিকে মহিলা আৰু আছে। বাইদেউ আপুনি ভোট দিবলৈ আহিছে? হয়। দিয়া নাই? কেনেকুৱা ধৰণে ভোটটো দিব, মানে কাক বুলি মই নকওঁ, প্ৰাৰ্থী আৰু পাৰ্টি? উপযুক্ত কেনেকুৱা? শিক্ষিতভাৱে উপযুক্ত নে তেওঁ কেনেধৰণৰ উপযুক্ত বুলি ভাবে? ৰাইজৰ মতে যি চিন্তা কৰি পিনি ভালে আছে। আমাৰ উপযুক্ত প্ৰাৰ্থীসকল আজি ইয়াত লাইন পাতি আছে, সমগ্ৰ গোটেই ভোটাৰসকলে। মই তেওঁলোক দেখাবলৈ মই অনুৰোধ কৰিছো ইয়াত কেনেধৰণে লাইন পাতি আছে। যিহেতু শান্তি পৰিৱেশৰ মাজত ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিছে তেওঁলোকে। আৰু ইয়াত মহিলা আছে। বাইদেউ আপুনিও ভোট দিবলৈ আহিছে ন? হয়, আহিছো। এনেই ভোটটোতো দিবই লাগিবই। কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক আপুনি নিৰ্বাচিত কৰাৰ ইচ্ছা কৰিছে? আমাৰ গাঁওখনৰ কাৰণে যি অকমান উন্নতৰ চিন্তা কৰে, তেনেকুৱা এজন প্ৰাৰ্থীকে আমি নিৰ্বাচিত কৰিব লাগিব। গাঁওখনৰ চিন্তা কৰে, যিহেতু প্ৰাৰ্থী প্ৰত্যেকজন আপুনি ইয়াৰে যেতিয়া আপোনাৰ চিনাকি আছে, গতিকে তেওঁলোকে আগতো তেনেকুৱা কাম কৰা মানুহ হ'ব লাগিব নে কেনেকুৱা মানুহ হ'ব? নে আজি নতুনকে উঠি আপুনি চেহেৰাটো ধৰিব নোৱাৰে, তেওঁ কাম কৰিব নকৰে? গতিকে আগন্তুক দিনত তেওঁলোকৰ কিবা ইয়াত তেনেকুৱা অৱদান আছে নে নাই প্ৰাৰ্থীসকল? আছে বাৰু তেওঁলোকৰ। সুন্দৰ কথা। তেখেতে কৈছে যে উপযুক্ত প্ৰাৰ্থী যিজনে ৰাইজৰ কাম কৰিব, ৰাইজৰ সেৱা কৰিব, ৰাইজৰ উন্নয়ন কৰিব, বিভিন্ন সমস্যাৰ প্ৰতি তেওঁলোকে মাতি যাব ভৱিষ্যতৰ দিনত। গতিকে ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।